সকলেই অসমৰ ভূমিপুত্ৰ নহয়। আৰু CC2I কনসালটেটিভ গ্ৰুপৰ প্ৰতিবেদন পোৱাৰ পিছত আমি অসম চৰকাৰৰ মন্ত্ৰী গোটৰ যি ইণ্টাৰিম প্ৰতিবেদন, সেই ইণ্টাৰিম প্ৰতিবেদনটোক আমি সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। টংকেশ্বৰ ৰাভাই যেনেকে ক'ব বিচাৰে, আদিত্য খাগৰালী যেনেকে, আপোনালোকৰ কথা মতে এই অসমখন নচলে। আপোনালোকে এইটো ভাবি চাব, গোটেই আদিত্য খাগৰালী যেনেকে কথা কয়, গোটেই বড়ো সমাজে সেই কথাটো নকয়। টংকেশ্বৰ ৰাভাই যিটো ক'ব বিচাৰিছে, গোটেই ৰাভা সমাজে সেই কথাটো নকয়। আপোনালোকৰ ৰাজনৈতিক মুনাফা লাভালাভৰ কাৰণে এইবিলাক ইছ্যু নোহোৱা বস্তুকো আপোনালোকে ইছ্যু বনাইছে। আপোনালোকে প্ৰতিবেদনখন ৰিজেক্ট কৰে। আপুনি কোন হয়? আপোনালোক কোন হয় প্ৰতিবেদনখন ৰিজেক্ট কৰিব লগা? আমি আপোনালোকৰ ফালৰ পৰা বিচৰাই নাই, আপোনালোকে দিব নোৱাৰে। এইবিলাক কথাৰ জৰিয়তে একাংশ মানুহক উত্তেজিত কৰাৰ চেষ্টা কৰা হৈছে। আৰু মই ভাবোঁ যে আমাৰ যি কটা জনগোষ্ঠীৰ নেতৃত্ব, তেওঁলোকে এই ধৰণৰ বক্তব্য বহু দিনৰ পৰা শুনি আহিছে। আদিত্য খাগৰালী ডাঙৰীয়া উচতনিমূলক বক্তব্য নাইবা তাচ্ছিল্যসূচক বক্তব্যবিলাক শুনি আহিছে। গতিকে ইয়াক লৈ আমি চিন্তিত এইটো কাৰণে নহয়, কাৰণ মন্ত্ৰী গোটৰ প্ৰতিবেদনক লৈ ছটা জনগোষ্ঠীৰ নেতৃত্বই ইতিমধ্যে প্ৰতিবেদনখনক লৈ তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। মিনিষ্টাৰ্ছক বা গভৰ্ণমেণ্ট অফ আছামক আমাৰ যি কনসালটেটিভ গ্ৰুপে দাখিল কৰা প্ৰতিবেদনটো আমি দাখিল কৰিম। দাখিল কৰাৰ পিছতে আমি অল ইণ্ডিয়া লেভেলত অলপ মবিলাইজ কৰিম। বিভিন্ন পক্ষক আমি সাক্ষাৎ কৰিম। RGI, নেশ্যনেল কমিশ্যন ফৰ চেডাল ট্ৰাইব, হোম মিনিষ্ট্ৰী, ট্ৰাইবেল মিনিষ্ট্ৰী, সকলোকে সাক্ষাৎ কৰি আমাৰ ৰিজনমেণ্টখিনি আমি তাত খুব স্পষ্টভাৱে আমি প্ৰকাশ কৰিম। আৰু কৰক না, আপোনালোকে এগেইনষ্ট কৰক, আমাৰ একো ক'ব লগা নাই। আপোনালোকৰ অধিকাৰ আছে, আপোনালোকে এগেইনষ্ট কৰক। আপোনালোকে সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট, আপোনাৰ গৃহ মন্ত্ৰালয়, আপোনালোকে ৰাষ্ট্ৰসংঘতো যাওক। আমি কাকো ভয় নকৰোঁ। আৰু কোচ ৰাজবংশী সমাজ বৰ্তমান এনেকা এটা ষ্ট্ৰং হৈ গৈছে, এই আপোনালোকৰ এই ধৰণৰ কথা তুচ্ছ তাচ্ছিল্যৰ কথা মতে আমাৰ মানুহ এডাল ফোমাও নলৰে, একদম স্পষ্ট কথা। সকল ৱেষ্ট বেংগলত চিডিউল কাষ্ট, কোচ এটা বেলেগ জনগোষ্ঠী, ৰাজবংশী এটা বেলেগ জনগোষ্ঠী। কোচসকল ৱেষ্ট বেংগলত চিডিউল কাষ্ট হয়, তেওঁলোকক আকৌ অসমত কেনেকৈ চিডিউল ট্ৰাইব ৰিকগনিশ্যন কৰিব? গতিকে আমি এই এণ্টায়াৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰিকমেণ্ডেশ্যনটো আমি ৰিজেক্ট কৰিছোঁ। আদিত্য খাগৰালী ক'ব বিচাৰে কোচ আৰু ৰাজবংশী বেলেগ বেলেগ। কোচ আৰু ৰাজবংশী বেলেগ বেলেগ নহয়, কোচ আৰু ৰাজবংশী এটাই। বহুতে ধৰ্ম নলয়, এনে থাকে। সেই বুলি সেই কথাটোক লৈ আপোনালোকে ভাগ কৰা, কোচ বেলেগ ৰাজবংশী বেলেগ, সেইটো কথা নহয়। আপোনাৰ ইতিহাসটো অধ্যয়ন কৰক। পথাৰত ইফাল সিফালকে আপুনি সেই গধা ঘূৰাই থাকি আপুনি লাভ নাই। স্পষ্ট আমাৰ এটাই কথা, কোচ আৰু ৰাজবংশী ভ্ৰান্তিমূলক কথা কৈ আমাৰ সমাজখন আৰু ভাগ আপুনি কৰিব নোৱাৰে, আৰু এইটো কেতিয়াও আমি হ'ব নিদিওঁ। আজি তাৰিখলৈকে যিমানবোৰ কমিশ্যন গঠন হৈছে, চাহ আৰু প্ৰাক্তন চাহ বাগানীয়া জনজাতিসকলক ভাৰতবৰ্ষৰ কোনো কমিটিয়েই চিডিউল ট্ৰাইব ৰিকগনিশ্যনৰ কাৰণে ৰিকমেণ্ড কৰা নাই। বা অসম চৰকাৰে গঠন কৰা এক্সপাৰ্ট কমিটিও কিন্তু টি ট্ৰাইবক চিডিউল ট্ৰাইব হিচাপে বা অনুসূচিত জনজাতি হিচাপে ৰিকগনিশ্যন কৰিবলৈ কেতিয়াও অনুমোদন জনোৱা নাই। গতিকে বৰ্তমানৰ চৰকাৰে কেৱল ৰাজনৈতিক সুবিধাৰ কাৰণে এই পপুলাছ গ্ৰুপবিলাকক চিডিউল ট্ৰাইব কৰিবলৈ আগবাঢ়িছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। ডাঙৰীয়াই আগতেও তেনেকৈ চাহ জনগোষ্ঠীৰ মানুহখিনিক বক্তব্য প্ৰদান কৰে, কিন্তু চাহ জনগোষ্ঠীৰ যি 36টা জাতিকে যি জনজাতিকৰণৰ আওতাত আহিব, সেইসকল মানুহ অসমৰ বাহিৰৰ ৰাজ্যত তেওঁলোকে অলৰেডি জনজাতিৰ মৰ্যাদা পাই আছে। সেইসকলেহে জনজাতিৰ মৰ্যাদা পাব। তাত যোগ্যতাৰ কথা কেনেকৈ নাথাকিব? মুণ্ডা মানুহ এজন হোৱাৰ যোগ্য নহয়, সান্থাল মানুহ এজন কেনেকৈ ST হোৱাৰ যোগ্য নহ'ব? ভূমিজ মানুহ এজন কেনেকৈ ST হোৱাৰ যোগ্য নহ'ব? তেওঁলোক অৰিজিনেলি ST, তেওঁলোকৰ ওচৰত তেওঁলোকৰ সকলো ST কেৰেক্টাৰিষ্টিক তেওঁলোকৰ লগত আছেই। এইটো কথা কৈ তেওঁ আচলতে নিজৰ অল্প জ্ঞান আৰু ক'ৰবাত নহয় ক'ৰবাত তেখেতৰ আমাৰ প্ৰতি থকা যিটো এক প্ৰকাৰ জাতি দম্ভী যিটো তেওঁৰ মানসিকতা, সেইটো প্ৰকাশ হৈছে। তাৰ বাদে বেলেগ সকলেই অসমৰ ভূমিপুত্ৰ নহয়। আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছোঁ, অসমত ভূমিপুত্ৰ বড়োসকল নহয়। ডিমাপুৰত তেওঁলোকে যি 1536 চনত যি আহোম ৰজা চুহুংমুঙে যি কছাৰী ৰাজধানী ডিমাপুৰ ধ্বংস কৰিছিল, তেতিয়াই তেওঁলোকৰ ভূটানৰ পাতদেশত আহি থিতাপি লৈছিলে। গতিকে এই কথাবিলাক তেওঁলোকে মনত পেলাওক যে কোন আহোম ৰজাই তেওঁলোকৰ কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে, তেওঁলোক কছাৰী বুলি কৈছিলে, হয় নে নহয়? আচলতে কছাৰী আমাৰ গোটেইখিনি মানুহে কছাৰী হয়। কছাৰীৰ লগত বড়োসকল লগ লাগি বড়ো কছাৰী, আমি যেনেকৈ কোচ ৰাজবংশী কওঁ, কোচ কছাৰী, হয় নে নহয়? তেওঁলোকে কছাৰীৰ পৰা এতিয়া বড়ো কছাৰী হৈছে তেওঁলোকে। গতিকে এই কথাখিনি তেওঁলোকে মনত কৰক। 1536 চনত মই পুনৰ কৈছোঁ, চুহুংমুঙে যেতিয়া কছাৰীৰ ৰাজধানী যেতিয়া ডিমাপুৰ ধ্বংস কৰিছিল, তেতিয়া এই বড়োসকলে আমাৰ এই ভূটানৰ পাতদেশত গৈ তাত আশ্ৰয় লৈছিলে। আৰু 1840 চনত যেতিয়া এই ভুটীয়াসকলক খেদিলে, তাত তেতিয়া পমুৱা হিচাপে এই বড়োসকলে আছিলে। আৰু তাত থাকি তেওঁলোকে আমাৰ থলুৱা যিখিনি কছাৰী আছিলে, তেওঁলোকৰ লগত লগ লাগি তেওঁলোকে বড়ো কছাৰী বুলি এটা মডাৰ্ণ এটা সৃষ্টি কৰিলে, যিটো আজিৰ বড়ো কছাৰী। গতিকে তেওঁলোক ইয়াৰ মানুহ হয় নে নহয় সেয়া আপোনালোকে নিশ্চয় বুজিব। সেয়া নিশ্চয় তেওঁলোকে আপোনালোকৰ যোগেৰে আমি এইখিনি কথাই ক'ব বিচাৰিছোঁ, তেওঁলোকে এবাৰ নিজকে কঢ়িয়াই চাওক, তেওঁলোকে এবাৰ নিজকে
তেওঁলোকে বিশ্লেষণ কৰক, নিজকে বিশ্লেষণ কৰিলে পাব। আৰু এটা আটাইতকৈ ডাঙৰ কথা হ'ল, এতিয়াও মই সেই কথাটো এতিয়াও ক'ব খোজা নাই, ভাতৃঘাতী এটা সংঘৰ্ষ তেওঁলোকে বিচাৰিছে, যিটো ভাতৃঘাতী সংঘৰ্ষ আমি এৰাই চলিব খুজিছোঁ। আমাৰ চকুটো উলিয়াব খুজিছে টংকেশ্বৰ ৰাভাই, আমি কৈছোঁ ভাই চকুটো উলিয়াই দিয়া, পাৰিলে এটা নহয় দুটাই উলিয়াই দিয়া, তেতিয়া আৰু আপোনালোকৰ অত্যাচাৰ আমি সহ্য কৰি দেখাটো নাপাম। গতিকে আমি কৈছোঁ আমাৰ দুটাই চকু উলিয়াই দিয়ক, আমি ভাতৃঘাতী সংঘৰ্ষত যোৱা নাই। আমি বিচাৰিছোঁ যে সমাগত নিৰ্বাচন আহিছে, আপোনালোকে দেখিছে সৌ সিদিনা আদিত্য খাকলাৰী ডাঙৰীয়া, যি আদিত্য খাকলাৰী ডাঙৰীয়া ইমান বিৰোধিতা কৰি আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান তোষামত কৰিলে, তাৰ পৰা এটা কথা আমি স্পষ্ট বুজি পাইছোঁ যে আদিত্য খাকলাৰী ডাঙৰীয়া নিশ্চয় কাৰোবাৰ এজেণ্ট। আমি আগত মনত ভাবিছিলোঁ, আমি প্ৰমাণ পোৱা নাছিলোঁ, কিন্তু পৰহিৰ আগদিনা তেওঁ যিটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যি ধৰণে তোষামত কৰিলে, তাৰ পৰা আমি বুজি পালোঁ যে হয় তেওঁ আচলতে কাৰোবাৰ এজেণ্ট হৈয়ে কাম কৰি আছে। গতিকে তেওঁ নিজৰ সেই কাৰোবাৰ এজেণ্ট হোৱা কামটো তেওঁলোকে বাদ দিয়ক। তেওঁলোকে আমাৰ সেই ইতিহাসবিদ গিৰিয়াসনৰ কথাটো ভাবক, তেওঁলোকে আমাৰ এটকিনছনে যি লিখিছিল যে তীব্ৰতৰ যি বটপা আৰু তাৰ ভাষাটোৰ যিটো বড়ো স্কাৰ্ট আছিলে, সেই কথা তেওঁলোকে চিন্তা কৰক। তেওঁলোকে ভাবক এটকিনছনে যিটো কথা কৈছিল তীব্ৰতৰ মাজভাগত বড়ো দেশত থকা বাসিন্দাসকলে বৰপা বুলি কোৱা হৈছিল, সেই কথাটো তেখেতসকলে এবাৰ ভাবক। আৰু ক'ত তিব্বত, ক'ত তেওঁলোকক আমাৰ 1536 চনত আহোম ৰজা চুহুংমুঙে তেওঁলোকক ৰাজধানী ধ্বংস কৰিছিলে, আৰু তেওঁলোকে ভূটানৰ পাত দেশত আহি পেলাই থাকি পেলাই এতিয়া তেওঁলোকে কৈছে তেওঁলোকে বোলে চন অফ দ্য চইল। গতিকে এই কথাবিলাক মই আপোনালোকক জৰিয়তে তেওঁলোকক আদিত্য খাকলাৰী ডাঙৰীয়া এণ্ড কোম্পানীক মই আজি স্পষ্ট ভাষাত কৈছোঁ, তেওঁলোকে আমাক বিৰোধিতা কৰাৰ পৰা তেওঁলোকে বিৰত থাকক। তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰাপ্য বিচাৰক, যি ক'ব খুজিছে তেওঁলোকে কৈ থাকক, কিন্তু তেওঁলোকে এইটো ক'ব নালাগে যে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নালাগে। কাৰণ এইকাৰণে আমি কৈছোঁ যে বড়োসকলেই অসমৰ ভূমিপুত্ৰ নহয়। আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছোঁ, অসমত ভূমিপুত্ৰ বড়োসকল নহয়। আৰু যদি তাৰ প্ৰমাণ যদি আছে লাগে, তেতিয়াহ'লে তেওঁলোক আহক। মই যিখিনি কথা ক'লোঁ, চুলচুলাই চুক্তিৰ কথাটো তেওঁলোকে চাওক। ইয়াণ্ডাবু সন্ধিৰ পিছতে আমাৰ 1840 চনত যেতিয়া ভুটীয়াসকলক যেতিয়া খেদি পঠিয়াইছিলে ইংৰাজসকলে, সেই কথাটো চাওক, তেতিয়াহ'লে গোটেইখিনি কথা তেওঁলোকে স্পষ্ট ভাষাত বুজিব। আৰু আদিত্য খাকলাৰী ডাঙৰীয়াৰ যি চকু, যি বন্ধ চকু, নিশ্চয় সেয়া মেল খাব। গতিকে মই আদিত্য খাকলাৰী ডাঙৰীয়াক অসমৰ যি আমাৰ শান্তি সম্প্ৰীতি, যি আমাৰ এতিয়া ভাতৃত্ববোধ, সেয়া যাতে আমাৰ ঠিক থাকে, অসমখন যি উন্নতিৰ জখলাত আগবঢ়াই লৈ গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, গতিকে সেই উন্নতিৰ খোজত তেওঁ যাতে খোজ মিলাই এই 6 জনগোষ্ঠীৰ জনজাতিকৰণত তেওঁ যেন বিধি পখালি নিদিয়ে, গতিকে তাৰ আহ্বান ৰখাই মই ইয়াৰ দ্বাৰা তেওঁলোকক জনাব খুজিছোঁ, আচলতে বড়োসকল নহয়, কোচ ৰাজবংশীসকল হ'ল এই অসমৰ আদিম ভূমিপুত্ৰ। কাৰণ এই কোচ ৰাজবংশীসকলে অসমত একেবাৰে আহোমৰ এই ৰাজধানী শিৱসাগৰৰ পৰা যদি চায়, গোহাঁই কমল আলিৰ পৰা যদি চায়, গোটেইখিনি আমাৰ কামাখ্যা মন্দিৰৰ পৰা যদি চায়, গোটেইখিনি কামাখ্যা মন্দিৰ যি আমাৰ কালাপাহাৰে ভাঙিছিলে, সেই কামাখ্যা মন্দিৰ বান্ধিছিলে কোনে? আমাৰ চিলাৰাই। গতিকে এই কথাবিলাক নিশ্চয় তেওঁলোকে এবাৰ পঢ়িয়াই চাব। অসমত ভাল কাম কোনে কৰিছিলে? আজি অসমৰ গুৰুজনা, অসম বুলিলে শংকৰদেৱ, গতিকে সেই শংকৰদেৱক কোনে থাপিলে অসমত, এই কথাবিলাক নিশ্চয় চিন্তা কৰিব। আৰু কোচ ৰাজবংশীৰ বিৰোধিতা নকৰিবলৈ মই পুনৰ আদিত্য খাকলাৰী এণ্ড কোম্পানীক মই অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকক মই ইয়াৰ পৰাই সকীয়াই দিছোঁ, যদি ইয়াৰ পিছতো যদি তেওঁলোকৰ থাকে, মই আৰু এটা কথা আজিয়ে ক'ব খোজা নাই, যিটো কথা ক'লে হয়তো তেওঁলোকৰ আত্মসন্মানত লাগিব। সেই কথাটো যদি তেওঁলোকে ইয়াৰ পিছতো আৰু যদি কিবা যদি বক্তব্য ৰাখে, তেতিয়াহ'লে মই নিশ্চয় সেই কথা ক'বলৈ তেওঁলোকক বাধ্য